অসমৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ বাবে স্কলাৰশ্বিপৰ ফৰ্ম আহিছে। ছাত্ৰ ছাত্ৰীয়ে যিটো মোবাইলতে ভিডিঅ' চাইছে সেই মোবাইলতে স্কলাৰশ্বিপৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ত জনাই দিয়া হ'ব কেনেকৈ স্কলাৰশ্বিপৰ ফৰ্ম ফিলআপ কৰিব অনলাইন যোগে। এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব। যদি ছাত্ৰ ছাত্ৰী এই ভিডিঅ'টো সম্পূৰ্ণ চাই তেতিয়াহ'লে পঢ়ি থকা অৱস্থাত স্কলাৰশ্বিপৰ ফৰ্ম ফিলআপ কৰোঁতে কোনো ধৰণৰ কনফিউজ নাথাকে, অৰ্থাৎ কোনো ধৰণৰ প্ৰব্লেম নাথাকে। এই ভিডিঅ'ত A to Z প্ৰচেছ জনাই দিয়া হ'ব। ছাত্ৰ ছাত্ৰীয়ে যদি প্ৰথম শ্ৰেণীৰ পৰা ডিগ্ৰীলৈ বা PG ডিগ্ৰীলৈ পঢ়িব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো এবাৰ চাওক। তেতিয়াহ'লে যিমান স্কলাৰশ্বিপৰ ফৰ্ম আহিব প্ৰত্যেক বছৰে প্ৰি পোষ্ট ইশান মেৰিট কাম মেন্স স্কলাৰশ্বিপৰ যদি ফৰ্ম আহিব ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিলআপ কৰিব পাৰিব। প্ৰথম যদি ফ্ৰেছ এপ্লাই কৰে তেতিয়াহ'লে প্ৰত্যেক বছৰে ৰিনিউৱেল কৰিলেই হ'ল। এই ভিডিঅ'ত A to Z তথ্য জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথম জনাম SC ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰী SC হয় সেইসকল ছাত্ৰ ছাত্ৰী যদি প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ্ম ফিলআপ কৰিব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰী 9-10ত পঢ়ি থকা হ'ব লাগিব, তেতিয়া প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াতে চাই লওক অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে SC অৰ্থাৎ শিডিউল কাষ্টৰ। ইয়াতে কৈছে যে অক্টোবৰ মাহৰ 30 তাৰিখলৈকে অপেন থাকিব। ইয়াতে কৈছে এতিয়া গাইডলাইনছত কি আছে এবাৰ চাই লওক, তেতিয়াহ'লে আৰু পঢ়ি থকা অৱস্থাত কোনো ধৰণৰ ভিডিঅ' চাব নালাগে বা কোনো ধৰণৰ কনফিউজ নহয়। যদি ছাত্ৰ ছাত্ৰী SC কাষ্টৰ হয়, শিডিউল কাষ্টৰ হয়, 9-10ত পঢ়ি আছে তেতিয়াহ'লে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। কিন্তু ফেমিলি ইনকাম যাতে 2,50,000ৰ অধিক নহয় ইয়াতে উল্লেখ কৰিছে। যিটো ফেমিলি ইনকাম হয় এনুৱেল, সেই ফেমিলি ইনকাম 2,50,000 যাতে অধিক নহয়। ইয়াতে উল্লেখ কৰিছে যে 225 টকা পাব প্ৰতি মাহে। 10 মাহৰ বাবে স্কলাৰশ্বিপ একেলগে দিব, এনুৱেল হিচাপে দি দিব। যিসকলে হোষ্টেলত থাকি পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে পাব 525 পাব প্ৰতি মাহে। টোটেল 10 মাহৰ যিমান হ'ব এনুৱেল হিচাপে ছাত্ৰ ছাত্ৰী পাব SC ষ্টুডেণ্টে ইয়াতে উল্লেখ কৰিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী ঘৰৰ পৰা অহা যোৱা কৰে বা ৰুম থাকি লৈ পঢ়ি আছে 9-10ত সেইসকল ছাত্ৰ ছাত্ৰী 225 টকা প্ৰতি মাহে পাব। এইটো SC ছাত্ৰ ছাত্ৰীৰ বাবে। এতিয়া মই SCৰ পোষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপৰ বিষয়ে জনাম। ইয়াতে চাই লওক এইটো হ'ল SC ষ্টুডেণ্টৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে। অক্টোবৰ মাহৰ 30 তাৰিখ লাষ্ট ডেট। গাইডলাইনছ এতিয়া মই দেখাম। এইটো গাইডলাইনছ অপেন হৈছে, চাওক ইয়াতে উল্লেখ কৰিছে যিসকল ছাত্ৰ ছাত্ৰী SC হয় পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ ফৰ্ম ফিলআপ কৰিব বিচাৰিছে সেইসকল যদি ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট লেভেল কোৰ্চ কৰি আছে তেতিয়াহ'লে প্ৰতি মাহে 1,200 পাব। হোষ্টেলত যদি থাকি পঢ়ি আছে তেতিয়াহ'লে 1,200 টকা পাব। আৰু যিসকলে অহা যোৱা কৰে কলেজত যাই আহি আছে বা ৰুম লৈ থাকি আছে বা ঘৰৰ পৰা অহা যোৱা কৰি আছে তেতিয়াহ'লে প্ৰতি মাহে 550 পাব। 10 মাহৰ বাবে দিব। 10 মাহৰ যিমান হ'ব সেইখিনি কেলকুলেট কৰি এবছৰত দি দিব। ইয়াতে উল্লেখ কৰিছে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰী পাব 1,200 টকা। ইয়াতে চাই লওক বিজনেছ ফাইনেন্স, তাৰপিছত ইয়াতে বিভিন্ন ধৰণৰ কোৰ্চ উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে পোষ্ট গ্ৰেজুৱেট কোৰ্চ, তাৰপিছত ইয়াতে MPhil PhD পোষ্ট ডক্টৰেল, তাৰপিছত ইয়াতে চাই লওক ইয়াতে B.Pharm BSc নাৰ্ছিং, তাৰপিছত ডিগ্ৰী ডিপ্ল'মা যিসকল কোৰ্চ কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰী যদি SC হয় অৰ্থাৎ শিডিউল কাষ্টৰ হয় সেইসকল ছাত্ৰ ছাত্ৰী পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাই লওক BA BSc 570 পাব। যিসকলে হোষ্টেলত থাকি পঢ়ি আছে প্ৰতি মাহে 570 পাব। আৰু যিসকলে ঘৰৰ পৰা অহা যোৱা কৰে সেইসকলে পাব 300 টকা। 10 মাহৰ দিব। 10 মাহৰ যিমান হ'ব হিচাপ কৰি এবাৰ দি দিয়ে। এতিয়া বাকী যিবিলাক আছে কাষ্ট সেই স্কলাৰশ্বিপৰ বিষয়ে মই এতিয়া জনাম। তাৰপিছত ইয়াতে চাই লওক OBC হ'ল এইটো প্ৰথম আছে প্ৰি মেট্ৰিক। যদি ছাত্ৰ ছাত্ৰী OBCৰ হয় তেতিয়াহ'লে ইয়াতে উল্লেখ কৰিছে লাষ্ট ডেট হ'ল অক্টোবৰ মাহৰ 30 তাৰিখ। প্ৰি মেট্ৰিক OBC অসমৰ ছাত্ৰ ছাত্ৰী OBC। এতিয়া মই গাইডলাইনছ দেখাম OBCৰ গাইডলাইনছ কি আছে। ফেমিলি ইনকাম 2,50,000 যাতে বেছি নহয় চেম থাকে। বাকী যিবিলাক গাইডলাইনছ আছে চাই লওক। ইয়াতে চাই লওক ইয়াত উল্লেখ কৰিছে যে ক্লাছ 1ৰ পৰা 10 প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে সেইসকল ফৰ্ম ফিলআপ কৰিব পাৰিব OBC।
যিসকল OBC ছাত্ৰ ছাত্ৰী হয় ইয়াতে উল্লেখ কৰিছে ইয়াতে কৈছে যে ক্লাছ 1 পৰা 10 দম শ্ৰেণীলৈ পঢ়ি আছে পাৰ মান্থ 100 rupees 100 টকাকৈ পাব 10 মাহৰ বাবে ইয়াতে উল্লেখ কৰিছে এই গাইডলাইনছত ইয়াতে চালক এইটো হল প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ এছটি ষ্টুডেন্ট যিসকল অসমৰ ছাত্ৰ ছাত্ৰী হয় এছটি এইসকল ছাত্ৰ ছাত্ৰীৰ লাষ্ট ডেট এটো ক্লোজ হৈছে প্ৰি-মেট্ৰিক এছটিৰ ক্লোজ হৈছে ইয়াতে উল্লেখ কৰিছে কিন্তু প্ৰি-মেট্ৰিক ইয়াতে চলি আছে ইয়াতে চালক এছটি ষ্টুডেন্টৰ ক্লাছ 9 10 যিসকল পঢ়ি আছে 9 10ৰ চলি আছে এতিয়া মই এইটো ওপেন কৰি দেখাম গাইডলাইনছ ইয়াতে উল্লেখ কৰিছে যে ফ্যামিলি ইনকাম যাতে 2 লাখৰ ওপৰত নহয় এছসি এছটি যিসকল এছটি ছাত্ৰ ছাত্ৰী হয় এইসকল গাৰ্জেনৰ যাতে 2 লাখ ওপৰত নহয় ইনকাম ইয়াতে উল্লেখ কৰিছে তাৰ পিছত ইয়াতে চালক ইয়াত উল্লেখ কৰিছে কোনে কিমান টকা পাব ইয়াতে কৈছে যে যিসকলে অহাযোৱা কৰে ঘৰৰ পৰা সেইসকল ছাত্ৰ ছাত্ৰীয়ে 150 পাব প্ৰতি মাহে তাৰ পিছত হোষ্টেলত থাকে সেইসকল ছাত্ৰ ছাত্ৰী পাব 350 টকা পাব ইয়াতে উল্লেখ কৰিছে এছসি ষ্টুডেন্ট যদি হয় সেইসকল ছাত্ৰ ছাত্ৰী যদি প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ ফৰ্ম ফিলআপ কৰিব বিচাৰিছে 9 10ত পঢ়ি থকা হ'ব লাগিব আৰু ফ্যামিলি ইনকাম 2 লাখৰ ওপৰত যাতে নহয় ইয়াত উল্লেখ কৰিছে আৰু ছাত্ৰ ছাত্ৰী টকা পাব প্ৰতি মাহে পাব ডে স্কলাৰ যিসকলে অহাযোৱা কৰে ঘৰত থাকি বা ৰুম লৈ অহাযোৱা কৰে সেইসকল ছাত্ৰ ছাত্ৰী 150 পাব আৰু যিসকল হোষ্টেলত থাকি আছে 350 পাব 10 মাহৰ বাবে হিসাব কৰি ক্যালকুলেট কৰি পইচাখিনি ছাত্ৰ ছাত্ৰীক দিব ইয়াতে চালক এইটো হল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ OBC এতিয়া মই OBCৰ গাইডলাইনছ দেখাম OBCৰ ছাত্ৰ ছাত্ৰীৰ ইয়াতে উল্লেখ কৰিছে যে 1.5 লাখৰ যাতে ওপৰত নহয় ইয়াতে উল্লেখ কৰিছে যিসকলে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ্ম ফিলআপ কৰিব বিচাৰিছে ইয়াতে চালক ডিগ্ৰী এণ্ড পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে BA BCom BSc পঢ়ি আছে বা PhD পঢ়ি আছে MPhil পঢ়ি আছে বা বিভিন্ন ধৰণৰ কোৰ্স কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰী ফৰ্ম ফিলআপ কৰিব পাৰিব OBCৰ ছাত্ৰ ছাত্ৰী পোষ্ট মেট্ৰিক ইয়াতে চালক BSc নাৰ্ছিং B Pharm LLB প্যাৰামেডিকেল কোৰ্স ফাৰ্মাসী পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰী এই ফৰ্ম ফিলআপ কৰিব পাৰিব যদি OBC হয় OBCৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াতে চালক ইয়াত কৈছে যে লাষ্ট ডেট হল অক্টোবৰ মাহৰ 30 তাৰিখ ইয়াতে উল্লেখ কৰি দিছে তাৰ পিছত পোষ্ট মেট্ৰিক এইটো হল ST ছাত্ৰ ছাত্ৰীৰ বাবে অসমৰ ছাত্ৰ ছাত্ৰীৰ গাইডলাইনছ এতিয়া মই দেখাম ST ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াতে উল্লেখ কৰিছে যে ফ্যামিলি ইনকাম যাতে 2 লাখৰ ওপৰত নহয় ইয়াতে উল্লেখ কৰিছে যদি STৰ ছাত্ৰ ছাত্ৰী হয় ডিগ্ৰী পঢ়ি আছে বা পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে বা MPhil PhD বা মেডিসিন বিভাগত পঢ়ি আছে বা টেকনলজি বিভিন্ন ধৰণৰ কোৰ্স কৰি আছে ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট কোৰ্স কৰি আছে এইসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকি পঢ়ি থাকিলে তেতিয়ালে পাব ছাত্ৰ ছাত্ৰী 1200 টকা পাব আৰু যিসকলে ঘৰত থাকি অহাযোৱা কৰি আছে বা ৰুম লৈ থাকি অহাযোৱা কৰি আছে 550 পাব ইয়াতে উল্লেখ কৰিছে ইয়াতে LLB বা ইয়াতে উল্লেখ কৰিছে BSc নাৰ্ছিং ফাৰ্মাসী কোৰ্স কৰি আছে এইসকল ছাত্ৰ ছাত্ৰী 820 পাব হোষ্টেলত থাকি আছে যিসকল ছাত্ৰ ছাত্ৰী আৰু যিসকল ছাত্ৰ ছাত্ৰী অহাযোৱা কৰে 550 পাব ইয়াতে উল্লেখ কৰিছে এটো আছিল STৰ পোষ্ট মেট্ৰিক ইয়াতে চালক ST এতিয়া মই এই ভিডিওত অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে STৰ OBC STৰ প্ৰি-মেট্ৰিক পোষ্ট মেট্ৰিকৰ বিষয়ে জনালো SC ছাত্ৰ ছাত্ৰীৰ বাবে জনালো পোষ্ট মেট্ৰিক প্ৰি-মেট্ৰিক এইখিনি ডিটেইলছ জনালো এতিয়া মই বাকি যিবিলাক আছে আঁচনি যিবিলাক আছে স্কলাৰশ্বিপৰ সেইখিনি জনাম তাৰ পিছত কেনেকৈ ফৰ্ম ফিলআপ কৰিব এই ভিডিওত জনাম ইয়াতে চালক ইয়াতে কেইটামান আঁচনি আছে স্কলাৰশ্বিপৰ প্ৰি-মেট্ৰিক আছে মাইনৰিটিজ মুসলিম খ্ৰীষ্টান শিখ পাৰ্চী জনগোষ্ঠীৰ যিসকল আছে এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এটো অনলি মাইনৰিটি কমিউনিটিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰি-মেট্ৰিক ইয়াতে প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে ফৰ্ম ফিলআপ কৰিব পাৰিব ইয়াতে জনাই দিছে যে 31 তাৰিখ অক্টোবৰ মাহৰ 31 তাৰিখ লাষ্ট ডেট আৰু পোষ্ট মেট্ৰিক মাইনৰিটিৰ কোনবিলাক ছাত্ৰ ছাত্ৰী জানিল ইয়াতে উল্লেখ কৰিছে মুসলিম শিখ খ্ৰীষ্টান বুদ্ধ জৈন পাৰ্চী এইবিলাক কমিউনিটি হল মাইনৰিটি ইয়াতে উল্লেখ কৰিছে তাৰ পিছত মেৰিট কাম মিন্স ইয়াতেও মাইনৰিটিৰ ছাত্ৰ ছাত্ৰী ফৰ্ম ফিলআপ কৰিব পাৰিব মাইনৰিটিৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে মেৰিট কাম মিন্স স্কলাৰশ্বিপ ফৰ্ম ফিলআপ কৰিব পাৰিব টেকনিক্যাল আৰু প্ৰফেশনাল কোৰ্স কৰি আছে এইসকল ছাত্ৰ ছাত্ৰী ফৰ্ম ফিলআপ কৰিব পাৰিব 31 তাৰিখ অক্টোবৰ মাহৰ লাষ্ট ডেট
তাৰ পিছত চাই লওক এইটো হ'ল ঈশানোদয় স্কলাৰশ্বিপ অক্টোবৰ মাহৰ 30 তাৰিখ লাষ্ট ডেট গাইডলাইনছত কি আছে চাই লওক যে ইউজিচিৰ স্কলাৰশ্বিপ ফৰ্ম ফিলআপ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ ফ্যামিলি যেটো ইনকাম হয় যাতে 4,50,000 ওপৰত নহয় ইয়াৰ উল্লেখ কৰিছে তাৰ পিছত কৈছে ছাত্ৰ ছাত্ৰী ইউজিচিৰ স্কলাৰশ্বিপ পাব 5,400 টকা পাব প্ৰতি মাহে জেনাৰেল ডিগ্ৰী আৰু যিবিলাক প্ৰফেশনাল কোৰ্স হয় টেকনিক্যাল কোৰ্স হয় হেসকল ছাত্ৰ ছাত্ৰী 7,800 প্ৰতি মাহে পাব এতিয়া মই জনাম কেনেকৈ ফৰ্ম ফিলআপ কৰিব সেম প্ৰসেস হয় যিবিলাক স্কলাৰশ্বিপৰ ফৰ্ম আছে সেম প্ৰসেস এই ভিডিওত এতিয়া মই আপোনালোকক জনাম যিমান মই স্কলাৰশ্বিপৰ ফৰ্মৰ বিষয়ে জনালো স্কলাৰশ্বিপৰ বিষয়ে জনালো নেশনাল স্কলাৰশ্বিপ পৰ্টেল ইয়াতে ফৰ্ম ফিলআপ কৰিব লাগিব প্ৰি মেট্ৰিক হোক বা পোষ্ট মেট্ৰিক হোক বা ঈশান উদয় হোক বা মেৰিট কাম মেইনছ হোক ইয়াতে ফৰ্ম ফিলআপ কৰিব লাগিব যদি ফ্ৰেছাৰ হয় নতুন এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে ইয়াতে ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ আহি যাব এই পেজটোত তলত লিখা আছে কেইটামান টিক মাৰ্ক দিব লাগিব যদি ৰিনিউল হয় তেতিয়াহলে এপ্লাই ফৰ ৰিনিউল ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰি ফৰ্ম ফিলআপ কৰিব পাৰিব এতিয়া মই ফ্ৰেছ যিসকলে প্ৰি মেট্ৰিক বা পোষ্ট মেট্ৰিক ফৰ্ম ফিলআপ কৰিব বিচাৰিছে এই পেজত এই তিনিটা বক্সত ক্লিক কৰিব লাগিব ক্লিক কৰি তলত কন্টিনিউ লিখা আছে ইয়াতে চালক ইয়াত কন্টিনিউ লিখা আছে ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত পেজ ওপেন হ'ব এটো হল ফৰ্ম ইয়াতে চালক যদি ৰিনিউল হয় ইয়াতে ক্লিক কৰিব যদি প্ৰথম ফিলআপ কৰিব বিচাৰিছে ইয়াতে ৰাজ্যৰ নাম সিলেক্ট কৰিব আসাম তাৰ পিছত ইয়াতে প্ৰি নে পোষ্ট মেট্ৰিক যদি এসসি এসটি ওবিসি হয় এই প্ৰি মেট্ৰিক যদি কৰিব বিচাৰিছে এটো সিলেক্ট কৰিব যদি পোষ্ট মেট্ৰিক বা ঈশান উদয় বা মেৰিট কাম মেইনছ কৰিব বিচাৰিছে তেতিয়াহলে এইটো কৰিব লাগিব পোষ্ট মেট্ৰিক টপ ক্লাছ এইটো কৰিব লাগিব পোষ্ট মেট্ৰিক হোক বা টপ ক্লাছ যিবিলাক ঈশান উদয় আছে এইটোৱে মেৰিট কাম মেইনছ এইটোৱে সিলেক্ট কৰিব লাগিব পোষ্ট মেট্ৰিক তাৰ পিছত ইয়াতে ক্যাটেগৰি এইটো সিলেক্ট কৰিব লাগিব স্কলাৰশ্বিপ স্কিম তাৰ পিছত ইয়াতে জেন্ডাৰ সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে ছাত্ৰ বা ছাত্ৰীৰ নাম লিখিব তাৰ পিছত ইয়াতে ছাত্ৰ বা ছাত্ৰীৰ ডেট অফ বাৰ্থ তাৰ পিছত মোবাইল নম্বৰ তাৰ পিছত ইমেইল আইডি তাৰ পিছত বেংকৰ আইএফএসচি কোড কনফাৰ্ম কৰিব তাৰ পিছত বেংকৰ একাউণ্ট নম্বৰ কনফাৰ্ম কৰিব তাৰ পিছত বেংকৰ নাম তাৰ পিছত ইয়াতে আধাৰ কাৰ্ড বা বেংকৰ পাছবুকৰ ফটো দিব লাগিব ছাত্ৰ বা ছাত্ৰীৰ এতিয়া মই এইখিনি ফিলআপ কৰি তাৰ পিছত ক্যাপচা ফিলআপ কৰি ৰেজিষ্টাৰ ক্লিক কৰিম ফিলআপ কৰি কমপ্লিট কৰি তাৰ পিছত ইয়াতে চাই লওক টিক মাৰ্ক দিব লাগিব ইয়াতে ক্যাপচা যেনেকুৱা আছে সেম টু সেম এইটো বক্সত লিখিছো টাইপ কৰিছো তাৰ পিছত ইয়াতে টিক মাৰ্ক দিম টিক মাৰ্ক দি ৰেজিষ্টাৰ কৰিম যেটো মোবাইল নম্বৰ দিছো সেই মোবাইল নম্বৰত ওটিপি যাব যেতিয়া মই ৰেজিষ্টাৰ ক্লিক কৰিম ইয়াতে চাই লওক যেতিয়া ৰেজিষ্টাৰ কৰিছো তেতিয়া এপ্লিকেশন আইডি ইয়াতে শো হৈছে ইয়াতে চাই লওক এটো হল এপ্লিকেশন নম্বৰ তাৰ পিছত ইয়াতে কন্টিনিউ ক্লিক কৰিব লাগিব এতিয়া মই কন্টিনিউ ক্লিক কৰিম যেটো মোবাইল নম্বৰ দিছো সেই মোবাইল নম্বৰত এপ্লিকেশন নম্বৰ লগতে পাসওয়ার্ড গৈছে মোবাইল নম্বৰত মেছেজত গৈছে তাৰ পিছত এতিয়া মই কন্টিনিউ ক্লিক কৰিম কন্টিনিউ ক্লিক কৰাৰ পিছত তেনেধৰণৰ পেজ আইছে ইয়াতে এপ্লিকেশন আইডি তাৰ পিছত পাসওয়ার্ড এইখিনি ডিটেইলছ ফিলআপ কৰিব লাগিব এতিয়া মই এপ্লিকেশন নম্বৰ মাৰিছো তাৰ পিছত পাসওয়ার্ড ইয়াতে ফিলআপ কৰিম তাৰ পিছত ক্যাপচা ইয়াতে মই ফিলআপ কৰিম ইয়াতে চাই লওক ক্যাপচা যেনেকুৱা আছে সেম টু সেম ইয়াতে লিখিব লাগিব চাই লওক এইখিনি ফিলআপ কৰি তাৰ পিছত লগইন ইয়াতে ক্লিক কৰিব যেতিয়া লগইনত ক্লিক কৰিছো তাৰ পিছত মোবাইলত আৰু এটা ওটিপি আহিছে ইমেইল আইডিত আহিছে আৰু হল মোবাইলত আহিছে মোবাইল নম্বৰত আহিছে ওটিপি এতিয়া মই ওটিপি ইয়াতে এন্টাৰ কৰি কনফাৰ্ম কৰিম এতিয়া মই ইয়াতে ওটিপি এন্টাৰ কৰিছো তাৰ পিছত কনফাৰ্ম ওটিপি ইয়াতে মই ক্লিক কৰিম কনফাৰ্ম ওটিপি কৰাৰ পিছত ইয়াতে পাসওয়ার্ড বিচাৰিছে এতিয়া কনফাৰ্ম কৰিব লাগিব পাসওয়ার্ড বনাই ল'ব লাগিব ইয়াতে পাসওয়ার্ড কমপ্লিট কৰি তাৰ পিছত সাবমিট বটন যত লিখা আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত এনেধৰণৰ পেজ আহিব ইয়াতে চাইলক এনেধৰণৰ ইন্টাৰফেস দেখা পাব তাৰ পিছত ইয়াতে লিখা আছে এপ্লিকেশন ফৰ্ম লেফট সাইড অৰ্থাৎ বাওফালে লিখা আছে এপ্লিকেশন ফৰ্ম ইয়াতে ক্লিক কৰিব লাগিব এপ্লিকেশন ফৰ্মত যেতিয়া ক্লিক কৰিছো ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ আহিব ইয়াতে ছাত্ৰ ছাত্ৰীৰ নাম আহিব ডেট অফ বাৰ্থ যিমান ফিলআপ কৰা হৈছে
এইখিনি ডিটেইলছ আহিব তাৰ পিছত ইয়াতে চালক ৰিলিজন অৰ্থাৎ ধৰ্ম এতিয়া সিলেক্ট কৰিব লাগিব ইয়াতে চালক ইয়াতে হিন্দু মুছলিম খ্ৰীষ্টান শিখ আহিছে ইয়াতে যেটো হয় আপোনাৰ হেতু সিলেক্ট কৰিব তাৰ পিছত ইয়াতে চালক ইয়াতে ক্যাটেগৰি খুদিছে কি ক্যাটেগৰি জেনাৰেল ওবিসি এসসি এসটি যেটো হয় হেতু সিলেক্ট কৰিব তাৰ পিছত ইয়াতে কৈছে দেউতাকৰ নাম তাৰ পিছত মাকৰ নাম তাৰ পিছত এনুৱেল ফ্যামিলি ইনকাম কিমান হয় ইয়াতে উল্লেখ কৰিব লাগিব এতিয়া মই এইখিনি ফিল আপ কৰিম ইয়াতে মই ফাদাৰ্স নাম লিখিছো মাকৰ নাম লিখিছো এনুৱেল ইনকাম কিমান হয় হেতু সিলেক্ট কৰিছো তাৰ পিছত ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত হোষ্টেলত থাকি পঢ়ি আছে নে অহাজোৱা কৰি আছে ৰুমত বা ঘৰৰ পৰা অহাজোৱা যদি কৰি আছে তেতিয়া হলে ডে স্কলাৰ ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত বাকি প্ৰসেস আছে এইখিনি মই এতিয়া দেখাম ইয়াতে চালক ইয়াতে কলেজৰ নাম সিলেক্ট কৰিছো তাৰ পিছত এডমিশন এইচএস ফাৰ্ষ্ট ইয়াৰত লৈছে সেই কাৰণে মই ইয়াতে এইচএস ফাৰ্ষ্ট ইয়াৰ সিলেক্ট কৰিছো যি সকলে 12ত পঢ়ি আছে এটো সিলেক্ট কৰিব ইয়াতে চালক 12 যদি পঢ়ি আছে তেতিয়া হলে ইয়াতে সিলেক্ট কৰিব লাগিব এতিয়া মই এইচএস ফাৰ্ষ্ট ইয়াৰ তো এতিয়া মই এইচএস ফাৰ্ষ্ট ইয়াৰ সিলেক্ট কৰিছো 11 সিলেক্ট কৰিছো তাৰ পিছত ইয়াতে মই 1 দিছো তাৰ পিছত ইয়াতে ৰেগুলাৰ ফুল টাইম সিলেক্ট কৰিছো তাৰ পিছত ইয়াতে ক্লাস কেতিয়া আৰম্ভ হৈ যায় এটো লিখিছো তাৰ পিছত ইয়াতে বোৰ্ডৰ নাম সিলেক্ট কৰিছো ইয়াতে প্ৰিভিয়াস বোৰ্ডৰ নাম সিলেক্ট কৰিব দিছে সেৱা আছিল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম বুলি আছে ইয়াতে মানে সেৱা সিলেক্ট কৰিছো তাৰ পিছত ইয়াতে মেট্ৰিক সিলেক্ট কৰিছো তাৰ পিছত কিমান জনত পাস হৈছে কিমান পাৰ্সেন্ট পাইছে এইখিনি সিলেক্ট কৰিছো ইয়াতে নো দিছো তাৰ পিছত ইয়াতে মেট্ৰিক পাছৰ ৰোল নম্বৰ এইটো বক্সত তাৰ পিছত বোৰ্ডৰ নাম লিখিছো সেৱা বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসাম বুলি সিলেক্ট কৰিছো তাৰ পিছত ইয়াৰ অফ পাসিং কিমান জনত হৈছে এইখিনি ডিটেইলছ লিখিছো তাৰ পিছত ইয়াতে কাম কৰিম এতিয়া ডাইৰেক্ট 7 কন্টিনিউ ক্লিক কৰিম ইয়াতে যি সকল পিডব্লিউডি আছে ডিসেবিলিটিজ আছে এইখিনি সিলেক্ট কৰিব যি সকলৰ নাই ডাইৰেক্ট 7 কন্টিনিউ ইয়াতে ক্লিক কৰিব ইয়াতে চালক কেনে ধৰণৰ পেজ আইব যেতে 7 কন্টিনিউ কৰিব ইয়াতে ৰাজ্যৰ নাম অটোমেটিক সিলেক্ট থাকিব তাৰ পিছত ইয়াতে নিজৰ জিলাৰ নাম ডিস্ট্ৰিক্টৰ নাম ইয়াতে সিলেক্ট কৰিব ইয়াতে ডিস্ট্ৰিক্টৰ নাম আহি যাব যেটো হয় এটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে ব্লক কোড হয় হে ব্লকৰ নাম সিলেক্ট কৰিব লাগিব তাৰ পিছত পিন কোড ইয়াতে পিন কোড দিব লাগিব তাৰ পিছত ইয়াতে হাউস নম্বৰ দিব লাগিব তাৰ পিছত এতিয়া কৈছে যে কোনটো স্কলাৰশিপত ফৰ্ম ফিল আপ কৰিব বিচাৰিছে ইয়াতে চালক পোষ্ট মেট্ৰিক এটো মুসলিম আছিল পোষ্ট মেট্ৰিক পাইছে মুসলিমে পাই খ্ৰীষ্টান শিখ বুদ্ধ যিসকল ছাত্ৰ ছাত্ৰী আছে পোষ্ট মেট্ৰিক স্কলাৰশিপ ফৰ্ম ফিল আপ কৰিব পাৰে মাইনৰিটি মই এটো সিলেক্ট কৰিছো যি সকলে ইউনিভাৰ্সিটিৰ ফৰ্ম ফিল আপ কৰিছে ইউনিভাৰ্সিটিত পঢ়ি আছে কলেজত পঢ়ি আছে বিএ বিকম বিএসসি পঢ়ি আছে হেকল ছাত্ৰ ছাত্ৰী এটো সিলেক্ট কৰিব বা ঈশানোদয় যি সকল কৰি আছে এটো কৰিব মেৰিট কাম মেন্স এটোত কৰিব পাৰে এতিয়া মই পোষ্ট মেট্ৰিক কৰিছো মাইনৰিটিৰ এটো সিলেক্ট কৰিছো তাৰ পিছত এতিয়া মই সাবমিট কৰিম ইয়াতে চালক ইয়াতে ছাত্ৰ বা ছাত্ৰী ডোমেচিয়াল সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পিছত ছাত্ৰ বা ছাত্ৰী ফটো আপলোড কৰিব লাগিব তাৰ পিছত সেলফ ডিক্লাৰেশন ফৰ্ম যেটো আছে এই ফৰ্ম ফিল আপ কৰি ছাত্ৰ ছাত্ৰী আপলোড কৰিব লাগিব তাৰ পিছত মাৰ্কশিট আপলোড কৰিব লাগিব এটেস্টেড কৰি তাৰ পিছত যেটো এডমিশনৰ ৰিসিপ্ট আছে এই ৰিসিপ্ট আপলোড কৰিব লাগিব তাৰ পিছত ইনকাম সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পিছত ইয়াতে বেংকৰ পাসবুক ফটো যেটো বেংকৰ প্ৰথম পেজ আছে এই পেজটো ইয়াতে আপলোড কৰিব লাগিব ইয়াতে জনাই দিছে এইখিনি আপলোড কৰি তাৰ পিছত ফাইনাল সাবমিট কৰিলে হ'ল ইয়াতে ফাইনাল সাবমিট আছে এইখিনি ডকুমেন্টস আপলোড কৰি ফাইনাল ইয়াতে ক্লিক কৰিব ফাইনাল সাবমিট হ'ব তাৰ পিছত যেটো কৈছে এটো এটা সাৰ্টিফিকেট বিচাৰিছে এটো ইয়াতে চালক ডাউনলোড অপচন আছে ডাউনলোড ক্লিক কৰিলে এটো আহি যাব ইয়াতে কলেজৰ যেটো কলেজ আছে এই কলেজৰ সিল হৈ থাকিব সাৰৰ সহি থাকিব তাৰ পিছত এইখিনি ফিল আপ কৰি তাৰ পিছত এই লাষ্টত আপলোড কৰিব লাগিব এইখিনি কৰি ফাইনাল সাবমিট কৰিলে হ'ল ভিডিও ডেসক্ৰিপশনত লিংক দিছো এই লিংকত ক্লিক কৰি অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব পাৰিব